Hello everyone, সকলোকে স্বাগতম জনাইছো মই অন্য এটি ভিডিঅ'লে আৰু আশা কৰো সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো ভালে আছো আজি মোৰ মানে সেকেন্ড কেকৰ অৰ্ডাৰ আহিছে এতিয়া বনাম বুলি ভাবিছো আপোনালোককো অলপ দেখুৱাই যাম সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা কৰিছো এতিয়া মই 1 পাউণ্ডৰ দুটা কেক বনাম এটা কেক অৰ্ডাৰৰ কাৰণে আৰু আন এটা কেক ভন্টিৰ কাৰণে কাৰণ কাইলৈ মানে ভন্টিৰ বাৰ্থডে আছে এইভাবে ভন্টিৰ কাৰণে 1 পাউণ্ডৰ কেক এটা বনাম আৰু আমাৰ কেক ৰেডি ইমান ধুনিয়াকে ফুলিলে একো মানে কেঁচা বেটাৰ অহা নাই বহুত ধুনিয়াকে হিজিলে এতিয়া মই কেকৰ ওপৰত কাপোৰ এখন দি ঠাণ্ডা হ'বলৈ দিছো কেকটো ঠাণ্ডা নহলে আইচিং কৰিব নোৱাৰি হেইভাবে ঠাণ্ডা হ'বলৈ দিছো এতিয়া আমাৰ কেক ঠাণ্ডা হৈ গল আৰু তিনটা লেয়াৰত কাটি আইচিং কৰি লম ফাৰ্ষ্টে মই কিনাৰে কিনাৰে ছুৰীয়ে দি কাটি লৈছো তাৰ পিছত বেজি হোটা দি কাটিছো আৰু এয়া চাওক ইমান ধুনিয়াকে কাটিলো পুৰা মানে স্পনটো বহুত ধুনিয়া হৈছে খাবলৈ বহুত টেষ্টি হ'ব চাগে আৰু এয়া সমান তিনটা লেয়াৰত কাটি ললো এতিয়া আমাৰ দুটা কেক আইচিং কৰি ডেকোৰেট কৰা হৈ গল এটা কেক পাৰ্পল আৰু হোৱাইটৰ পৰা কৰিছো আৰু আন এটা কেক মানে পিন আৰু হোৱাইটৰ পৰা কৰিছো নতুনকে কেক বনাইছো যিহেতু ইমান ভাল হোৱা নাই হলেও কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব এতিয়া কেক বনাই শেষ হোৱাৰ পিছত বাচন কেটা মানে গুটেখিনি ধুই ললো কেক বনালে বহুত বাচন লেতেৰা হৈ যায় আৰু এতিয়া ৰাতি 1টা বাজিলে মানে দুটা কেক বনাওতে 1টা বাজি গল কাৰণ কামটো মানে আমি স্পিড কৰিব পৰা নাই লাহে লাহে কৰি গৈছো নতুনকে কেক বনাইছো যিহেতু ইমান স্পিড কেটো কৰিব নোৱাৰি নহয় জানো আৰু এইজনী ভন্টিৰ কাইলৈ বাৰ্থডে আছে হেতু কাৰণে মানে তাইও বহুত হেল্প কৰিলে তাই কাৰণে এটা কেক বনাই দিছো আপোনালোকক কলোৱে আৰু গৰমত গাইস কেক বনাই অৱস্থা বেয়া হৈ গল আৰু ভিডিওটো হেকলৈকে সকলোৱে চোৱাৰ বাবে বহুত ধন্যবাদ আজিৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব এতিয়া টোপনিও ধৰিছে আৰু বহুত টাইমো হ'ল আজিৰ ভিডিওটো ইমানে আছিল আকৌ নেক্সট ভিডিওত সকলোকে লগ পাম আজিলৈ আহিছো বাই বাই টাটা গুড নাইট